খবৰ যুদ্ধৰ মাজতে এক বিশেষ খবৰ সৌখিদিনালৈকে গাজা দখল কৰাৰ হুংকাৰ দিয়া ডোনাল্ড ট্ৰাম্প সৌখিদিনালৈকে গাজাত নৰসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ দিয়া ডোনাল্ড ট্ৰাম্পে এইবাৰ ইজৰাইলক ধুলিৰ লগত মিলাই দিয়াৰ ভাবুকি দিছে এক আশ্চৰ্যকৰ খবৰ যে এইবাৰ আমেৰিকাই ইজৰাইলক ধুলিৰ লগত মিলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা কিছু আশ্চৰ্যকৰ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক দিছে কঠোৰ হকিয়নি কঠোৰ বাৰ্তা দিছে যদি বেঞ্জামিন নেতানেহুৱে যদি ইজৰাইলে গাজাত যুদ্ধ বন্ধ নকৰে ইয়াৰ পৰিণাম অতি ভয়াবহ হ'ব গাজাৰ যুদ্ধ বন্ধ কৰিবলৈ হকিয়নি দি বেঞ্জামিন নেতানেহু কৈছে যদি গাজাত যুদ্ধ বন্ধ নকৰে তেতিয়া হলে ইজৰাইলক মাটিৰ লগত মিহলি কৰি দিয়াৰ হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পে আৰু ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা ধৰণৰ স্থিতিয়ে আসলতে সকলোকে সময়ে সময়ে বিভ্ৰান্ত কৰি আহিছে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ক্ষেত্ৰতে হওক যি আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে আগ্ৰাসী নীতি গ্ৰহণ কৰি আছিল আগ্ৰাসী বিদেশ নীতি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শাসনলৈ আহিয়ে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ পৰিসমাপ্তি ঘটাবৰ বাবে ৰাছিয়াৰ পক্ষলৈ সমগ্ৰ বিশ্বক অবাক কৰি তুলিছিল হতবাক কৰি তুলিছিল ডোনাল্ড ট্ৰাম্পে নাটো সদস্য ৰাষ্ট্ৰ আৰু আমেৰিকা দুই বিপৰীত মেৰুত অৱস্থান কৰিছিল ৰাছিয়াৰ পক্ষলৈ ছিল আপকিয়াকৈ আমেৰিকাই আৰু তাৰ বাবে সমগ্ৰ বিশ্ব এক প্ৰকাৰ হতবাক হৈ পৰিছিল ডোনাল্ড ট্ৰাম্পৰ স্থিতিক লৈ হেহতিয়াকৈ ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধৰ পৰিবেশ সেই সন্দৰ্ভতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ স্থিতিক লৈ যথেষ্ট এক বিভ্ৰান্তকৰ এটা পৰিবেশ সূচনা হোৱা পৰিলক্ষিত হ'ল ইতিমধ্যে আমি সেয়া জনাইছো আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত হেনো ডোনাল্ড ট্ৰাম্পে বিশেষ ভূমিকা গ্ৰহণ কৰিলে দুইখন দেশত ব্যৱসায় বাণিজ্য নকৰো বুলি কোৱাৰ বাবেহে হেনো যুদ্ধবিৰতি সম্ভৱ হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত এনেকুৱা ধৰণৰ বিবৃতি প্ৰদান কৰিছে হোৱাইট হাউচৰ পৰা আৰু শেহতীয়াকৈ এনে কিছু খবৰ আহিছে যে এইবাৰ ইজৰাইল আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক ইজৰাইল আৰু আমেৰিকাৰ মাজৰ যি লৌহ বন্ধন আমেৰিকাই ইজৰাইলক সদায় গাৰ ছাটোৰ দৰে ৰক্ষা কৰি আহিছে ইজৰাইলক ৰক্ষা কৰাটো আমেৰিকাৰ অন্যতম দায়িত্ব বুলি আমেৰিকাই প্ৰকাশ কৰি আহিছে বিগত সময়ছোৱাত জো বাইডেনৰ ক্ষেত্ৰতে হওক বা আমেৰিকাৰ নীতিৰ ক্ষেত্ৰতে হওক কিন্তু এইবাৰ ডোনাল্ড ট্ৰাম্পৰ এই স্থিতিয়ে সকলোকে আকৌ এবাৰ অবাক কৰি তুলিছে যে সৌখিদিনালৈকে গাজা দখল কৰাৰ ভাবুকি দিয়া ডোনাল্ড ট্ৰাম্পে এইবাৰ ইজৰাইলক ভাবুকি দিছে যে মাটিৰ লগত মিহলি কৰি দিয়া হ'ব যদিহে ইজৰাইলে গাজাত যুদ্ধ বন্ধ নকৰে একে সময়তে ইজৰাইলে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে যি সামৰিক স্থিতি গ্ৰহণ কৰিছে গাজা দখল কৰিবলৈ গাজা সম্পূৰ্ণৰূপে ইজৰাইলৰ দখললৈ আনিবলৈ ভৱিষ্যতে যাতে ইজৰাইলৰ সুৰক্ষা ইজৰাইলৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি নহয় ইজৰাইলৰ অস্তিত্বৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয় তাৰ বাবে গাজা দখল কৰাটো অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ হৈ পৰিছে ইজৰাইলৰ বাবে আৰু যাৰ বাবে পূৰ্বতকৈ দুগুণে সামৰিক শক্তি প্ৰয়োগ কৰি গাজা দখলৰ চেষ্টাত ব্ৰতী হৈছে ইজৰাইল আৰু তেনে সময়তে ডোনাল্ড ট্ৰাম্পৰ এই ভাবুকিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই মুহূৰ্তত আমি জনাও যে গাজাক মাজে মাজে হামাছক মাটিৰ সৈতে মিহলি কৰি দিয়াৰ ভাবুকি দিয়া ট্ৰাম্পে ইজৰাইলক ধুলিৰ সৈতে মিলাই দিয়াৰ ভাবুকি দিয়া বিষয়টোৱে বিশেষভাৱে চৰ্চিত হৈছে ইজৰাইলে যদিহে তেওঁৰ কথা নুশুনে তেন্তে আমেৰিকাই এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ট্ৰাম্পে মধ্যপ্ৰাচ্যৰ এক সংবাদ মাধ্যমত এই কথা ইতিমধ্যে প্ৰকাশ পাইছে য'ত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আশংকা কৰিছে যে ইজৰাইলে তেওঁৰ অনাগত যি উপসাগৰীয় ভ্ৰমণ আছে সেই উপসাগৰীয় ভ্ৰমণত ইজৰাইলৰ এই স্থিতিয়ে গাজাৰ বিৰুদ্ধে চলোৱা হামাছৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানে ট্ৰাম্পৰ উপসাগৰীয় ভ্ৰমণত প্ৰভাৱ পেলাব পাৰে উপসাগৰীয় ভ্ৰমণ নষ্ট কৰিব পাৰে সেই আশংকা ব্যক্ত কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু মঙলবাৰৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশেষকৈ আজিৰে পৰা তৈল সম্পদত চহকী মধ্যপ্ৰাচ্যৰ তৈল সম্পদত চহকী উপসাগৰীয় দেশ ভ্ৰমণৰ সূচী হাতত লৈছে আৰু সেইবাবে তেওঁৰ এই ভ্ৰমণত বাধা প্ৰদান কৰিব পাৰে ইজৰাইলৰ স্থিতিয়ে কাৰণ মধ্যপ্ৰাচ্যৰ সংঘাত উত্তেজনা অব্যাহত আছে ইজৰাইল হামাছৰ যুদ্ধ কেন্দ্ৰ কৰি ইজৰাইল হিজবুল্লাৰ যুদ্ধ কেন্দ্ৰ কৰি হুথি ইজৰাইলৰ সংঘাতক কেন্দ্ৰ কৰি ইৰাণ ইজৰাইলৰ সংঘাতক কেন্দ্ৰ কৰি গতিকে ইয়াৰ দ্বাৰা ট্ৰাম্পৰ উপসাগৰীয় ভ্ৰমণ
প্ৰভাৱিত হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰি এই ধৰণৰ এটা সকিয়নি দিছে ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক আনহাতে কোৱা হৈছে যে ডোনাল্ড ট্ৰাম্পৰ মধ্যপ্ৰাচ্যৰ তৈল সম্পদত চহকী সাগৰীয় দেশ উপসাগৰীয় দেশ ভ্ৰমণৰ লক্ষ্যই হৈছে মধ্যপ্ৰাচ্য যুদ্ধ আৰু দুৰ্ভিক্ষৰ পৰা মুক্ত হ'ব লাগে এই বাৰ্তালৈ ট্ৰাম্পে এই ভ্ৰমণসূচী হাতত লৈছে যে মধ্যপ্ৰাচ্য যুদ্ধ আৰু দুৰ্ভিক্ষৰ পৰা মুক্তি পাওক যুদ্ধ মানে দুৰ্ভিক্ষ যি দুৰ্ভিক্ষই ইতিমধ্যে তছনছ কৰি পেলাইছে গাজাৰ জনতাক মানৱতাৰ সংকটত ভুগিবলগীয়া হৈছে এই যুদ্ধৰ বাবে আৰু ট্ৰাম্পৰ এই বাৰ্তা হৈছে যে যুদ্ধ আৰু দুৰ্ভিক্ষৰ পৰা মধ্যপ্ৰাচ্য মুক্ত হওক গতিকে ইজৰাইলে গাজাত অব্যাহত থকা এই যুদ্ধ এতিয়া বন্ধ কৰিব লাগে সেই বাৰ্তা লৈ ইজৰাইলক এই সকিয়নি প্ৰদান কৰিছে ট্ৰাম্পে কিন্তু ইজৰাইলে তেওঁৰ কথা মানিবলৈ ইতিমধ্যে অস্বীকাৰ কৰিছে কাৰণ বেঞ্জামিন নেতানেহু নিজৰ স্থিতিত অটল হৈ আছে শেহতীয়াকৈ নিৰাপত্তা কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইলে গাজা এইবাৰ সম্পূৰ্ণৰূপে দখল হ'বই হামাস সম্পূৰ্ণৰূপে উৎখাত হ'বই লাগিব আৰু পশ্চিমীয়া দেশৰ শীৰ্ষ বিষয়াই ইতিমধ্যে উল্লেখ কৰা অনুসৰি বৰ্তমান ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৰ মাজত এটা সম্পৰ্কত বৃহৎ ফাঁট মেলিছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা ট্ৰাম্প আৰু নেতানেহুৰ মাজৰ সম্পৰ্কত বৃহৎ ফাঁট মেলিছে নেতানেহুৱে স্পষ্ট কৰি দিছে আমেৰিকাৰ এই নিৰ্দেশ কোনো মতে তেওঁলোকে মানি নলয় সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে নেতানেহুৱে যাক লৈ এই সম্পৰ্ক আৰু অধিক ফাঁট মেলা পৰিলক্ষিত হৈছে গতিকে ট্ৰাম্পৰ শেহতীয়া স্থিতিত ইজৰাইল এক প্ৰকাৰ হতাশ হৈ পৰা বুলি কোৱা হৈছে আমেৰিকাই ইৰানৰ সৈতে পাৰমাণৱিক আলোচনা অব্যাহত ৰখাটোৱে ইজৰাইলক অধিক উদ্বিগ্ন কৰি তুলিছে আমেৰিকাই সঘনে ইৰানৰ সৈতে পাৰমাণৱিক বিষয়টো আলোচনা অব্যাহত ৰাখিছে আৰু যাৰ বাবে ইজৰাইলক অধিক হতাশ তথা উদ্বিগ্ন কৰি তুলিছে আমেৰিকাৰ এই স্থিতিক লৈ গতিকে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ইজৰাইলক এনে ভাবুকি দিয়াত এতিয়া দুইখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক বেয়াৰ পিনে গতি কৰা পৰিলক্ষিত হৈছে কাৰণ যি সময়ত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পিছত আমেৰিকা জপিয়াই পৰিছিল আমেৰিকাৰ হস্তক্ষেপত ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰি ইৰানে বাৰে বাৰে আমেৰিকাক খকিয়াই অহা পৰিলক্ষিত হৈছিল আমেৰিকাই সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰিছিল লোহিত সাগৰৰ পৰা আৰম্ভ কৰি সকলোতে আমেৰিকাৰ ইজৰাইলক সুৰক্ষা প্ৰদান কৰা পৰিলক্ষিত হৈছিল হুথিৰ যিসমূহ প্ৰত্যাহ্বান আছিল সেই হুথিৰ প্ৰত্যাহ্বান আমেৰিকাই সম্পূৰ্ণৰূপে লোহিত সাগৰত ইজৰাইলক সুৰক্ষা দিয়া পৰিলক্ষিত হৈছিল গতিকে সেই আমেৰিকাই এনে ধৰণৰ এটা স্থিতি গ্ৰহণ কৰাত সকলোৱে এই মুহূৰ্তত অবাক হৈছে হতবাক হৈছে আৰু একে সময়তে ইজৰাইল এই মুহূৰ্তত যথেষ্ট উদ্বিগ্ন হৈ পৰিছে আৰু হতাশ হৈ পৰিছে আমেৰিকাৰ এই স্থিতিক লৈ কিন্তু ট্ৰাম্পৰ এই বাৰ্তা সম্পূৰ্ণৰূপে পোনছাতেই অস্বীকাৰ কৰিছে ট্ৰাম্পৰ এই নিৰ্দেশ কোনোপধ্যে মানি নলয় ইজৰাইলে গতিকে অনাগত সময়ত আৰু কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু ট্ৰাম্পৰ ভাবুকি যদিহে ইজৰাইলে গাজাত যুদ্ধ বন্ধ নকৰে তেতিয়াহ'লে ইজৰাইলকো মাটিৰ লগত মিহলি কৰি দিব আমেৰিকাই লক্ষণীয় হ'ব কোন দিশে গতি কৰে এই সংঘাতে জনাই যাম প্ৰতিটো আপডেট তথ্য এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম ধন্যবাদ